নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি বিভিন্ন সময়ত যেতিয়া ৰেইকিৰ ওপৰত আলোচনা কৰোঁ বা আমি এক্সেছ বাৰ থেৰাপিৰ ওপৰত আলোচনা কৰোঁ, মেডিটেশ্যনৰ ওপৰত আলোচনা কৰোঁ, আমি সদায় চেষ্টা কৰোঁ যাতে এই বিষয়কেইটাই আপোনাৰ জীৱনত শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে আপোনাক যাতে উন্নতি প্ৰদান কৰে, আপোনাক যাতে আধ্যাত্মিক দিশত আপোনাক যাতে লাভৱান কৰে। এইকাৰণে আমি শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক উন্নতিৰ কাৰণে এজন ব্যক্তিক আমি উপদেশ দিওঁ যাতে তেওঁ এই ধৰণৰ অভ্যাসবিলাক কৰে, যাতে তেওঁ ৰেইকি, মেডিটেশ্যন বা ইত্যাদি বিষয়বিলাক তেওঁ যাতে চৰ্চা কৰে। এতিয়া সাধাৰণতে যিসকল লোক আমি দেখা পাওঁ যে এই ধৰণৰ বিষয়বিলাকত ব্যস্ত হৈ থাকে, তেওঁলোকৰ স্বভাৱবিলাক ক্ৰমাৎ শান্ত-শিষ্ট আৰু যিকোনো প্ৰতিকূল পৰিৱেশত বা যিকোনো এটা বেয়া চিটুৱেশ্যনত তেওঁলোকে নিজকে কণ্ট্ৰল ৰাখে আৰু নিজকে সঠিক দিশত নিবলৈ তেওঁলোকে যথেষ্ট ষ্ট্ৰংলি পাৰে। এতিয়া আপুনি ৰেইকি মেডিটেশ্যন কিয় কৰিব বা আপুনি এক্সেছ বাৰ থেৰাপি প্ৰেক্টিছটো কিয় কৰিব? আমি আমাৰ জীৱনটোৰ যিবিলাক আমি সুখ আমি কামনা কৰোঁ, যিবিলাক আমি প্ৰাপ্তি কামনা কৰোঁ, এই সুখ প্ৰাপ্তি এইবিলাকতো আমাৰ জৰুৰী বস্তু হয়। কিন্তু একেলগতে আমি জীৱনটোৰ উদ্দেশ্য, জীৱনটোক এটা সাৰ্থক দিশত আমি লৈ যোৱাটো আমাৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়। কিন্তু আমি জীৱনৰ এই সমস্যাবিলাকত থাকোঁ, ইমান সমস্যাত জৰ্জৰিত হৈ থাকোঁ যে আচলতে আমি নিজক আৱিষ্কাৰ কৰিব নোৱাৰোঁ, নিজক আণ্ডাৰষ্টেণ্ড কৰিব নোৱাৰোঁ। আমি হেৰাই যাওঁ বহুত সময়ত বিভিন্ন সামাজিক পদ্ধতিবিলাকত, বিভিন্ন সামাজিক নিয়মবিলাকত, যুক্তি তৰ্ক বিভিন্ন বিষয়বিলাকত আমি নিজকে হেৰাই দিওঁ আৰু আমি নিজৰ যি অস্তিত্ব তাক আমি বুজিব নোৱাৰোঁ। তো এই জীৱনটো আপোনাৰ হয়, এই সময়খিনি আপোনাৰ হয়, আপোনাৰ হাতত 100 years, 70 years, 60 years টাইম থাকে। এই সময়খিনিক আপুনি সঠিকভাৱে ব্যৱহাৰ কৰাটো, এই সময়খিনিৰ জৰিয়তে আপুনি আপোনাৰ জীৱনটোক বুজি উঠাটো আৰু জীৱনৰ যদি কিবা তাৎপৰ্য আছে, জীৱনটোৰ কিবা যদি অৰ্থ আছে তাক বুজি পোৱাটো আমি অতি গুৰুত্বপূৰ্ণ। কিন্তু বহু লোক দেখা যায়, বহু লোকে কি কৰে, ৰেইকি, মেডিটেশ্যন ইত্যাদি অভ্যাসবিলাক তেওঁলোকৰ জীৱনৰ যিবিলাক সুখ, এই সুখবিলাক পাবৰ কাৰণেও কৰে। বহু লোকৰ জীৱনৰ ফিনান্সিয়েল ইছ্যুজবিলাক আঁতৰাবৰ কাৰণে, বহু লোকে তেওঁলোকৰ মান সন্মানৰ বিষয়টোত আৰু ভাল কৰিবৰ কাৰণে, বহু লোকে তেওঁলোকৰ সতি সন্ততিৰ কাৰণে ভাল কৰিবৰ কাৰণে, বহু লোকে প্ৰেম বিষয়ত ঠিক কৰিবৰ কাৰণে, বহু লোকে ঘৰুৱা বিষয়বিলাক ঠিক কৰিবৰ কাৰণে, বহু লোকে এটা সঠিক দিশ নিৰ্ণয় কৰিবৰ কাৰণে, বহু লোকে নিজৰ স্বাস্থ্য সুস্বাস্থ্য প্ৰাপ্তিৰ কাৰণে, বহু লোকে জ্ঞান আৰু বুদ্ধিৰ বিকাশৰ কাৰণে আৰু এখন সুন্দৰ সমাজ পাবৰ কাৰণে বহু লোকে এই ধৰণৰ অভ্যাসবিলাক কৰে। যিসকল লোকে ৰেইকি বা এক্সেছ বাৰ থেৰাপি কৰে, মেডিটেশ্যন কৰে, এইসকল লোক এখন গভীৰ বিশাল সাগৰৰ নিচিনা হৈ পৰে। তেওঁলোকে সদায় স্থিৰ হৈ থাকে, যেনেকৈ প্ৰশান্ত মহাসাগৰ স্থিৰ হৈ থাকে অন্য সাগৰবিলাকৰ তুলনাত, কাৰণ এখন বিশাল হয়। যিসকল লোকৰ বিশাল হৃদয় থাকে, যিসকলে লোকে জীৱনে এই ধৰণৰ অভ্যাসবিলাক কৰে, তেওঁলোকে তেওঁলোকৰ জীৱনটোক এটা সুন্দৰময় গতি দিব পাৰে, সুন্দৰময় দিশ দিব পাৰে। সেইকাৰণে এই ধৰণৰ অভ্যাসবিলাক কৰে। আপুনিও নিশ্চিত ৰূপত এই ধৰণৰ অভ্যাসবিলাক কৰিব। ই আপোনাৰ জীৱনটোক সুন্দৰময় কৰি দিব, নিৰাশাময় জীৱনটোক এটা আশাময় দিশত লৈ যাব। আপুনি আপোনাৰ জীৱনটো নতুনকৈ আৱিষ্কাৰ কৰিব, আপুনি বুজি উঠিব জীৱনৰ সত্য অসত্য আৰু আপুনি সকলোতকৈ পৃথক হ'ব। আপুনি হয়তো জীৱনটোক নতুনকৈ আৱিষ্কাৰ কৰিব আৰু প্ৰকৃতাৰ্থত আপুনি জীৱনটোক আৱিষ্কাৰ কৰিব আৰু জীৱনটোক এটা সুন্দৰ আপুনি পথ নিৰ্মাণ কৰিব। আমি এই বিষয়ত অভ্যাস কৰা লোকসকলক সেইকাৰণে সদায় আমি তেওঁলোকক অনুৰোধ কৰোঁ বা তেওঁলোকৰ সৈতে আমি অভ্যাস কৰোঁ, তেওঁলোকক প্ৰেক্টিছ কৰিবলৈ আমি জনাওঁ যে তেওঁলোকে জীৱনটোৰ যি শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক সুখবিলাকৰ লগতে জীৱনটোক অধিক সুন্দৰময় কৰিবৰ কাৰণে এই অভ্যাসখিনি কৰিব লাগে। এই অভ্যাস কৰিবলৈ যাওঁতে নিশ্চয় আপোনাক কিছু গুৰুৰ দৰকাৰ বা কিছু এজন মেণ্টৰৰ দৰকাৰ। তো আপুনি এজন গুৰু বা মেণ্টৰৰ জৰিয়তে এই গোটেই বিষয়বিলাক শিকি লৈ আপুনি আপোনাৰ জীৱনটো সুন্দৰময় কৰিব পাৰে। লগতে যদি আপুনি ভাবে যে মই মোৰ জীৱনটো সুন্দৰ কৰাৰ লগতে মোৰ পৰিয়ালটোৰ, মোৰ সমাজখনৰ জীৱনটো সুন্দৰময় কৰিম, তেতিয়াহ'লে নিশ্চয় আপোনাৰ কাৰণে ই যথেষ্ট গুৰুত্বপূৰ্ণ, যথেষ্ট লাগতিয়াল, যথেষ্ট প্ৰয়োজনীয়। এইটো কোনো ধৰ্ম পৰিৱৰ্তন কৰাৰ পদ্ধতি নহয় বা আপুনি যিকোনো ধৰ্ম, খ্ৰীষ্টান, হিন্দু, মুছলমান, যি ধৰ্মই হওক লাগিলে আপুনি এইটো কোনো ধৰ্মৰ লগত ধৰ্ম কনভাৰ্টৰ বিষয় নহয় বা কোনো অন্য ধৰ্ম পালন কৰাৰ নিচিনা নহয়। আপুনি যি ধৰ্মত পালন কৰে, যি নীতি নিয়ম পালন কৰে, যি দেৱ দেৱতাক আপুনি পূজা অৰ্চনা কৰে, সেই দেৱ দেৱতা, সেই নীতি নিয়ম পালন কৰি থাকক। মাত্ৰ আপুনি যিটো কৰি আছে তাক এটা চাইণ্টিফিক ৱেত আৰু এটা ছিষ্টেমেটিক ৱেত আপুনি অভ্যাস কৰিব, যিটো যথেষ্ট লোকৰ লাভৱান হয়, যথেষ্ট লোকে ইয়াত প্ৰমাণিত হয়
আৰু আপুনি সেই প্ৰক্ৰিয়াটোকে আপুনি অভ্যাস কৰিবলৈ গৈ আছে মই আশা ৰাখোঁ আপুনি এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি এই বিষয়টোৰ প্ৰতি আপোনাৰ ইচ্ছা বাঢ়িব আপুনি এই বিষয়টোৰ ওপৰত অভ্যাস কৰিব আৰু আপুনি আপোনাৰ জীৱনটোৰ যিবিলাক অধুৰা থাকে জীৱনটোৰ যিবিলাক নিগেটিভনেছ থাকে যিবিলাক আমি দুখময় জীৱন দুখময় সময়ক লৈ আমি খুব দুখিত হৈ থাকোঁ বা ভৱিষ্যতক লৈ পেলাই আমি অন্ধকাৰত থাকোঁ ভৱিষ্যতক লৈ আমি কনফিডেণ্ট নহয় তেতিয়াহ'লে নিশ্চয় আপুনি এই ধৰণৰ অভ্যাস কৰিব নিশ্চয় আপুনি সেই দিশত গতি কৰিব আৰু আপোনাৰ জীৱনটোক সুন্দৰময় কৰিব জীৱনটোক আশাময় কৰিব আৰু এই জীৱনটোৰ জৰিয়তে আপুনি নিজৰ যি সুখ প্ৰাপ্তি নিজৰ যি কৰণীয় তাক আপুনি সমাধান কৰিব ৰেইকি অভ্যাস হোক বা এক্সেছ বাৰ থেৰাপি অভ্যাস হোক মেডিটেশ্যনৰ অভ্যাস হোক মাত্ৰ কিছু গুৰুৰ দৰকাৰ আৰু গুৰুৰ পৰা আপুনি নিয়মিত পৰামৰ্শ লৈ আপুনি তাক অভ্যাস কৰা দৰকাৰ এই বিষয়টোৰ প্ৰতি আপুনি সদায় এটা সঠিক শুদ্ধ ধাৰণা আপোনাৰ থকা দৰকাৰ পজিটিভ বিচাৰধাৰা থকা দৰকাৰ আপুনি যদি ইয়াক শুদ্ধ বিচাৰ কৰি অভ্যাস কৰে আপুনি যদি পজিটিভ ভাবি বিচাৰ কৰে নিশ্চিত ৰূপত ই আপোনাৰ জীৱনটোক সুন্দৰময় কৰিব আপোনাৰ জীৱনটোক মহান কৰি তুলিব আৰু আপুনি জীৱনটোক এটা নতুন ৰূপ দিব পাৰিব এইখিনি আছিল আজি বিষয়টো আপোনালোকে এই বিষয়বিলাক গুগলত চাৰ্চ কৰিব ইউটিউবত চাৰ্চ কৰিব জনা ব্যক্তিৰ পৰা শিকিব আৰু আমাৰ যিবিলাক ৱৰ্কশ্বপ হয় আমাৰ যিবিলাক অনুষ্ঠান হয় তাতো আহিব তাতো আমি বিভিন্ন সময়ত এইবিলাক বিষয়ত আমি গাইডেন্স এণ্ড ট্ৰেইনিং প্ৰভাইড কৰোঁ ধন্যবাদ